বন্ধু বান্ধৱীসকল, এইটো কোৱা হয় যে লক্ষ্মী বৰ চঞ্চল, সেয়েহে তেওঁক ঘৰত ৰাখিবলৈ কিছুমান নিয়ম পালন কৰা প্ৰয়োজন। অন্যথা চঞ্চলা লক্ষ্মী ঘৰৰ পৰা ওলাই যাব পাৰে। এই কাৰণেই জ্যোতিষশাস্ত্ৰত কিছুমান পৰামৰ্শও আছে। যদি আপুনি সেইবোৰ নিয়ম অনুসৰি কৰিব পাৰে তেন্তে আপুনি ভাল ফলাফল দেখিবলৈ পাব। বৃহস্পতিবাৰ ও শুক্ৰবাৰ দিনটিত লক্ষ্মীনাৰায়ণক পূজা কৰা হয়। এই দিনটিত পূজা কৰাৰ পিছত ৰঙা ৰঙৰ আসনত বহি আপোনাৰ সোঁ হাতত ইলাচি আৰু এটা লং ল'ব। মনত ৰাখিব যে ইলাচি আৰু লৱং কেতিয়াও যাতে ভঙা নাথাকে। আপুনি একেবাৰে নিখুঁত হ'ব লাগিব। তাৰ পিছত এই মন্ত্ৰটি 108 বাৰ জপ কৰিব। ওম মা লক্ষ্মী দেৱী নমঃ। জপ কৰাৰ পিছত দেৱী লক্ষ্মীৰ ভৰিত ইলাচি আৰু লৱং আগবঢ়াই দিব। পিছদিনা অৰ্থাৎ শুক্ৰবাৰ দিনটিত লৱং আৰু ইলাচি দুটা আপুনি ৰঙা কাপোৰত মেৰিয়াই দিব আৰু শ্ৰদ্ধা ভাৱেৰে সেই টোপোলাটি ধন টকা পইচা ৰখোৱা ঠাইত ৰাখি দিব। এনে কৰিলে আপোনাৰ ঘৰত কোনোদিন ধন টকাৰ অভাৱ নহ'ব। দ্বিতীয়তে আপুনি এইটো কামো কৰিব পাৰে। সেই ৰঙা কাপোৰত অলপ ধনিয়া, এটা ৰূপৰ মুদ্ৰা, 7টা পদুমৰ গুটি, 5টা লৱং আৰু কেইটামান পদুম বা গোলাপ ফুলৰ পাহি একেলগে বান্ধি মা লক্ষ্মীৰ ওচৰত ৰাখি পূজা প্ৰাৰ্থনা কৰিব আৰু মন্ত্ৰ জপ কৰিব। ইয়াৰ পাছত সেই টোপোলাটি কোনো চন্দুকত ৰাখি দিব বা আপুনি য'ত টকা পইচা ৰাখে সেই ঠাইত ৰাখি দিব। এনে কৰিলে আপোনাৰ কোনোদিন ধন টকা